আপোনালোকৰ মোবাইলত বা প্লে ষ্টৰত এটা আপোনালোকে এপছ এটা ডাউনলোড কৰিব লাগিব সেইটো হৈছে বুটাৰ হেল্পলাইন যেটো বুটাৰ হেল্পলাইন আছে আপোনালোকে এইটো আপোনালোকে ডাউনলোড কৰিব লাগিব সেইটো আপোনালোকে প্লে ষ্টৰৰ পৰা অতি সহজে আপোনালোকে সেইটো ডাউনলোড কৰিব পাৰে এইটো ডাউনলোড কৰাৰ পিছত চাওক যেটো বুটাৰ ৰেজিষ্ট্ৰেচন লিখা আছে আপোনালোকে বুটাৰ ৰেজিষ্ট্ৰেচনত আপোনালোকে ক্লিক কৰিলে হ'ল ইয়াৰ বাহিৰে চাওক আপোনালোকে বুটাৰ আইডি ডাউনলোড কৰা আৰু অন্যান্য ইনফৰমেশন এইখিনিত আপোনালোকে পাব গতিকে আপোনালোকে যদি বুটাৰ লগত যদি আপোনালোকে মোবাইল নাম্বাৰ বা আধাৰ নাম্বাৰ লিংক কৰিব বিচাৰে তেতিয়াহলে যেটো বুটাৰ ৰেজিষ্ট্ৰেচন লিখা আছে আপোনালোকে এইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক ইয়াতে আপোনাৰ নিউ বুটাৰ ৰেজিষ্ট্ৰেচন আছে তাৰ লগতে আছে বুটাৰ ডিলিট ইয়াত চাওক নিউ ৰেজিষ্ট্ৰেচন যেটো হৈছে এটো হৈছে ফৰ্ম 6 তাৰ পিছত আছে ফৰ্ম 7 টো হৈছে আপোনাৰ বুটাৰ ডিলিট কৰা তাৰ পিছত হৈছে ফৰ্ম 8 লিখা আছে চাব কাৰেকচন অফ এন্ট্ৰিজ আপোনালোকে যদি আধাৰ কাৰ্ড লিংক কৰিব বিচাৰি আছে বা মোবাইল নম্বৰ লিংক কৰিব বিচাৰি আছে তেতিয়াহলে ফৰ্ম 8ত আপোনালোকে ক্লিক কৰিব এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে বাকি আপোনালোকৰ যেটো মোবাইল নম্বৰ আছে আপোনালোকে সেই মোবাইল নম্বৰটো দি প্লে আপোনালোকে লগইন কৰিব লাগিব তাৰ পিছত